আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰ হৈছে অসম চৰকাৰে আজিৰ কেবিনেটত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে সেই বিষয়ে নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি একলে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে নাই কেনে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে তেখেতসকলে আমাৰ আজিৰ অসম চৰকাৰৰ কেবিনেটত কি সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া দেখিছে নিশ্চয় ইয়াত লিখিছে অসম কেবিনেট গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ বুলি কৈছে ইয়াত 1 নম্বৰ পইণ্টত তেখেতসকলে লৈছিলে LGBI টাৰ্মিনেললৈ সুচল ভ্ৰমণৰ সুবিধা আমাৰ যিখিনি LCBI টাৰ্মিনেল আছে তালৈ মানে সুচল ভ্ৰমণৰ সুবিধাখিনি কিদৰে কৰিব পাৰে সেইখিনি ইয়াত কোৱা হৈছে পইণ্টত কৈছে উল্লেখ কৰিছে যে তেখেতসকলে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ আগন্তুক সংসদ টাৰ্মিনেলৰ বাৰ্ষিক 13 নিযুত অধিক যাত্ৰীৰ পৰিচালনাৰ ক্ষমতাৰ সৈতে শীঘ্ৰে কাৰ্যসক্ষম হ'ব বুলি আশা কৰা হৈছে আৰু ইমান বৃহৎ সংখ্যক যাত্ৰীৰ চলাচলৰ সুবিধাৰ বাবে অসম চৰকাৰে ইতিমধ্যে VIP জংচনৰ পৰা ধাৰাপুৰলৈ পথ আন্তঃগাঁথনি উন্নয়নীকৰণৰ কামৰ হাতত লৈছে নিশ্চয় আপোনালোকে দেখিছে আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ আগন্তুক টাৰ্মিনেলৰ যিখিনি আমাৰ তেখেতসকলৰ লক্ষ্য হৈছে 13,000 নিযুতৰো অধিক যাত্ৰী যাতে নেকি পৰিচালনাৰ ক্ষমতা মানে কাৰ্যসক্ষম কৰিব পাৰে সেই পৰ্যায়লৈ তেখেতসকলে উন্নতিকৰণ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু 2 নম্বৰ পইণ্টত কৈছে সেই কাম নিৰবিচ্ছিন্নভাৱে সম্পন্ন কৰাটো নিশ্চিত কৰিবলৈ কেবিনেটত মূল 358 কোটি টকাৰ স্থানত অতিৰিক্ত 116.20 কোটি টকাৰ অৰ্থাৎ মুঠ 474.20 কোটি টকাৰ অনুমোদন জনাইছে বুলি ইয়াত উল্লেখ কৰিছে মানে এইখিনি 13,000 নিযুত অধিক যাত্ৰী পৰিচালনাৰ কাৰ্যসক্ষম কৰিবৰ কাৰণে নিশ্চয়কৈ সেইখিনি বৃহত্তৰ পৰিমাণৰ এটা আন্তঃগাঁথনিৰ প্ৰয়োজন হ'ব টকাৰ প্ৰয়োজন হ'ব সেইখিনি টকাৰ পৰিমাণ বৃদ্ধি কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু ইয়াত কৈছে এটা শিক্ষা বিভাগৰ এটা গুৰুত্বপূৰ্ণ পইণ্ট ইয়াত উল্লেখ কৰিছে সাংস্কৃতিক শিক্ষা পুনৰুজ্জীৱিতকৰণ আমাৰ যিখিনি সংস্কৃত শিক্ষা আছে স্কুলবিলাকত সেইবিলাকক পুনৰুজ্জীৱিত কৰিবৰ কাৰণে তেখেতসকলে প্ৰচেষ্টা কৰিছে বা আজিৰ কেবিনেটত তেখেতসকলে সিদ্ধান্ত লৈছে যিহেতু সাংস্কৃতিক শিক্ষা পুনৰুজ্জীৱিতকৰণ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে ইয়াত 1 নম্বৰ পইণ্টতে উল্লেখ কৰিছে যে অসমে 97খন সাংস্কৃতিক টোল পালি টোলৰ জৰিয়তে ভাৰতীয় ইতিহাস সাংস্কৃতিক আৰু অভ্যন্তৰৰ সন্দৰ্ভত শিক্ষা প্ৰদানৰ নেতৃত্ব লৈছে মানে অসমখনে 97খন আমাৰ সংস্কৃতি যিবিলাক টোল পালি এই টোলৰ জৰিয়তে ভাৰতীয় ইতিহাসৰ যিটো আমাৰ সাংস্কৃতিক আৰু সভ্যতাৰ শিক্ষা আছিলে সেইখিনি প্ৰদান কৰা তেখেতসকলে সিদ্ধান্ত গ্ৰহণ কৰিছে 97খন সাংস্কৃতিক টোলৰ জৰিয়তে নলবাৰী সাংস্কৃতিক মহাবিদ্যালয় নলবাৰী সাংস্কৃতিক অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰ হিচাপে ৰূপান্তৰ কৰাৰ উপৰিও বিজ্ঞান আৰু গণিতৰ দৰে আধুনিক বিষয়ৰ লগতে সাংস্কৃতিক বেদ জাতিৰ শাস্ত্ৰ শিকোৱাৰ বাবে সমৰ্পিত বিশেষ বিদ্যালয় হিচাপে সেই টোলসমূহ ৰূপান্তৰ কৰা হ'ব বুলি কৈছে ইয়াত নলবাৰীৰ যিবিলাক সাংস্কৃতিক মহাবিদ্যালয় নলবাৰীৰ যিবিলাক সাংস্কৃতিক অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰ হিচাপে আছে সেইবিলাক আপোনাৰ আমাৰ যিখিনি সাংস্কৃতিক শিক্ষা জীয়াই ৰাখিবৰ কাৰণে সেইবিলাক টোললৈ ৰূপান্তৰ বা টোলসমূহলৈ ৰূপান্তৰ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে বিদ্যালয় হিচাপে সেই টোলসমূহক ৰূপান্তৰ কৰা হ'ব বুলি কৈছে বিদ্যালয়সমূহ বিদ্যালয়ৰ শিক্ষা বিভাগৰ অধিকাৰৰ ক্ষেত্ৰৰ অধীনলৈ অনা হ'ব আৰু নলবাৰী কুমাৰ ভাস্কৰ বৰ্মন সংস্কৃতি আৰু পুৰাণতত্ত্ব অধ্যয়ন বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত কৰা হ'ব সেই বিদ্যালয়সমূহ বিদ্যালয় শিক্ষা বিভাগৰ অধিকাৰলৈ অনা হ'ব বুলি কৈছে আৰু ইয়াৰ পাছত ইয়াত কৈছে যে নলবাৰীৰ যিবিলাক কুমাৰ ভাস্কৰ বৰ্মন সাংস্কৃতিক আৰু পুৰাণতত্ত্ব অধ্যয়ন আছে সেইবিলাক বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত কৰাৰ কথা ইয়াত উল্লেখ কৰিছে অসম চৰকাৰ আজিৰ কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে সকলোৱে চাই থাকিব নিশ্চয়কৈ মই আপোনালোকক এটা এটাকৈ কি সিদ্ধান্ত গ্ৰহণ কৰিছে সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু আপোনালোকেও আমাৰ চেনেলটো এতিয়ালৈ যদি ছাবস্ক্ৰাইব কৰে নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু ইয়াত কৈছে বিশিষ্ট সাহিত্যিকলৈ মানে যিবিলাক আমাৰ বিশিষ্ট সাহিত্যিক আছে তেখেতসকললৈ সন্মান জনোৱাৰ কথা ইয়াত উল্লেখ কৰিছে নিশ্চয় আপোনালোকে ইয়াত কৈছে বিশিষ্ট সাহিত্যিকলৈ সন্মান অসমৰ বিশিষ্ট সাহিত্যিকসকলক তেখেতসকলৰ অনবদ্য অৱদানৰ বাবে সন্মতি কৰিবলৈ কেবিনেটত অসম সাহিত্য বঁটা আৰু পেঞ্চন বিধি 1974 অসম সাহিত্য পেঞ্চন আৰু সাহিত্য বঁটা বিধি 1974 সংশোধনী হিচাপে সংশোধনত অনুমোদন জনোৱাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু
নেক্সট পইণ্টত কৈছে যে সংশোধনীয়ে প্ৰকৃত সাহিত্য সেৱিকসকলৰ বঁটা আৰু পেঞ্চন প্ৰদানৰ নিয়মিত কিছুমান সাল সলনি কৰিবলৈ সক্ষম কৰি তুলিব বুলি কৈছে। সংশোধনীৰ অধীনত বঁটাটো 60 বছৰ বা তাতকৈ অধিক বয়সৰ ব্যক্তিৰ বাবে উপলব্ধ হ'ব। মানে সেই সাহিত্যিক যিটো পেঞ্চন পাবলৈ হ'লে তেখেতসকলে 60 বছৰৰ ঊৰ্ধ্ব হ'ব লাগিব বা 60 বছৰ পাৰ হ'ব লাগিব বুলি ইয়াত উল্লেখ কৰিছে। আৰু যদি বঁটাপ্ৰাপ্ত ব্যক্তিজন ইতিমধ্যে আন কোনো পেঞ্চন লাভ কৰিছে তেন্তে তেখেতে অতিৰিক্ত মাহিলী পেঞ্চন অবিহনে প্ৰসংগপত্ৰ আৰু 50,000 টকাৰ এককালীন বঁটা লাভ কৰিব। আৰু যিজন আমাৰ পেঞ্চন পাবলগীয়া মানুহজন যদি তেখেতে চৰকাৰীভাৱে কোনো হয়তো পেঞ্চন পায় তেনেহ'লে তেখেতে হয়তো সেই যিখিনি আমাৰ সাহিত্যিকলৈ প্ৰদান কৰা পেঞ্চন সেইখিনি তেখেতে নেপাব। তেখেতে মানে প্ৰসংগপত্ৰ আৰু 50,000 টকাকৈ তেখেতসকলক এককালীন বঁটা দিয়াৰ কথা ইয়াত উল্লেখ কৰিছে। আৰু যিসকলে বঁটা লাভ কৰিব তেখেতসকলে ভৱিষ্যতে পেঞ্চনৰ বাবে দাবী কৰিব নোৱাৰিব। আৰু যিসকলে বঁটা লাভ কৰিব তেখেতসকলে মানে ভৱিষ্যতে তেখেতসকলে যেন পেঞ্চন পাব লাগিব সেইখিনি দাবী কৰিব নোৱাৰিব বুলি কৈছে। আৰু এটা নেক্সট পইণ্টত ইয়াত তেখেতসকলে সিদ্ধান্ত গ্ৰহণ কৰিছে যে ৰাজহুৱা ঠাইত গো মাংসৰ নিষেধ নিশ্চয় আপুনি কিছুমান প্ৰত্যক্ষ কৰিছে। ৰাজহুৱা মাংসত এতিয়াৰ পৰা একেবাৰে গো মাংস যিটো আমি সাধাৰণ ভাষাত ক'বলৈ হ'লে আমাৰ যিখিনি গৰু মাংস সেইখিনি নিষেধাজ্ঞা কৰা হৈছে। ইয়াত কৈছে অসম গো সংৰক্ষণ আইন 2021ক অধিক শক্তিশালী কৰিবলৈ কেবিনেট হোটেল ৰেষ্টুৰেণ্ট ৰাজহুৱা স্থানত গো মাংস ৰাজহুৱাভাৱে পৰিৱেশ নিষিদ্ধ কৰিবলৈ অনুমোদন জনাইছে। ইয়াত উল্লেখ কৰিছে যে 2021 চনৰ যিখিনি শক্তিশালী আমাৰ গো মাংসৰ আইন আছে সেইখিনি আৰু অধিক শক্তিশালী কৰিছে। ইয়াত একেবাৰে হোটেল ৰেষ্টুৰেণ্ট ৰাজহুৱা স্থানত গো মাংস একেবাৰে নিষেধ কৰিছে। তাত পৰিৱেশন নিষিদ্ধ কৰিবলৈ মানে অনুমোদন জনোৱা হৈছে। এতিয়া কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। যিহেতু 2021 চনৰ আইনখনত অকণমান মানে শিথিলতা আছিলে কিন্তু সেই আইনখনকে আৰু অধিক শক্তিশালী কৰি অসমৰ কোনো ঠাইতেই মানে গো মাংস বেচিব নোৱাৰিব বা ৰাজহুৱা স্থানত তেখেতসকলে গো মাংস হয়তো পৰিৱেশন কৰিব নোৱাৰিব। আৰু শেষত যিখিনি সিদ্ধান্ত লৈছে ইয়াত কৈছে সহকাৰী মীন উন্নয়ন বিষয়াৰ বাবেই বিকাশৰ পথ মুকলি। আৰু সহকাৰী মীন উন্নয়ন বিষয়াৰ বাবেই মানে ইয়াত বিকাশৰ পথ মুকলি কৰাৰ কথা কৈছে। ইয়াত সহকাৰী মীন উন্নয়ন বিষয়াৰ পৰা মীন উন্নয়ন বিষয়ালৈ উন্নত পদোন্নতিৰ পথ সক্ষম কৰাৰ বাবে কেবিনেটে অসম মীন আৰু জলসম্পদ সেৱা বিধি 2024 সংশোধন অনুমোদন জনাইছে। সহকাৰী মীন উন্নয়ন বিষয়াৰ পৰা মীন উন্নয়ন বিষয়ালৈ মানে উন্নত মানে পদোন্নতিৰ পথ মানে তেখেতৰ পদটো পদোন্নতি হ'ব আৰু ইয়াক সংৰক্ষণ কৰিবৰ কাৰণে কেবিনেটত আজি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বা সংশোধন কৰাৰ কথা ইয়াত উল্লেখ কৰিছে। ইয়াৰ পাছত কৈছে যে সংশোধনীৰ বিধিসমূহ মীন উন্নয়ন বিষয়াৰ মুঠ কেডাৰ 5% পূৰণ কৰাত সক্ষম হ'ব, য'ত সহকাৰী মীন বিষয়াৰ কেডাৰে অধিক গ্ৰেড নিৰ্ধাৰণৰ তালিকা 10 নম্বৰলৈ সীমিত থাকিব। ইয়াত কৈছে আমাৰ যিটো 5% মীন উন্নয়ন বিভাগত হয়তো খালী হৈ আছে সেই পদসমূহ পূৰণ হ'বৰ বাবে সেই মানে সংশোধনী আইনখনে সহায় হ'ব বুলি ইয়াত উল্লেখ কৰিছে। আজিৰ অসম চৰকাৰ কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ অসম চৰকাৰে গ্ৰহণ কৰিছে আৰু সেই সিদ্ধান্তসমূহ খুবেই এটা ভাল সিদ্ধান্ত। আৰু শিক্ষা বিভাগত বিশেষকৈ আমাৰ সাংস্কৃতিক যিটো শিক্ষাক পুনৰুজ্জীৱিত কৰিবৰ কাৰণে যিটো চেষ্টা অসম চৰকাৰে কৰিছে সেয়া খুবেই এটা তেখেতসকলৰ মানে ভাল পদক্ষেপ বুলি ভাবোঁ। যিটো সাংস্কৃতিক যিখিনি আমাৰ শিক্ষা সেই শিক্ষাক তেখেতসকলে পুনৰুজ্জীৱিত কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সেয়া আমাৰ শিক্ষা বিভাগৰ কাৰণে খুবেই এটা ভাল খবৰ। আৰু প্ৰতিগৰাকী আমাৰ যাতে নেকি অসমৰ জনগণৰ সেইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু আমাৰ চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই কেলৈ ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ আৰু লাইক কৰিবলৈ নাপাহৰিব। নমস্কাৰ, জয় আই অসম।